নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 আগষ্ট। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'কেইটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ সিম কাৰ্ড থকা প্ৰতিজন গ্ৰাহকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আপোনাৰ সিম কাৰ্ডখন বন্ধ হ'ব পাৰে। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। হয়, আপুনি ঠিকেই শুনিছে। লগতে মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব টকা। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিজন পিএম কিষাণৰ হিতাধিকাৰীয়ে কৰিব লাগিব এটা গুৰুত্বপূৰ্ণ কাম। লগতে আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত কেতিয়া সোমাই দিব 10,000 কোটি টকা। কেইবাটাও ডাঙৰ খবৰ মুকলি আহিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। আপোনাৰ বেংক একাউণ্টত টকাটো সোমাইছে নে নাই। 44 লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ল এই ধনৰাশি। ইয়াৰ বাবে চৰকাৰে মোকলাই দিলে 387 কোটি টকা। অৰুণোদয় হিতাধিকাৰীও লাভ কৰিলে এই ধনৰাশি। বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ল আপোনাৰ বেংক একাউণ্টত। আপুনি টকাটো পাইছে নে নাই এতিয়া চেক কৰক আপোনাৰ একাউণ্ট। বহুতো মানুহে কিন্তু অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। যদি আপুনি অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত এটা লিংক দি আছে। সেইখন ভিডিঅ'টো চাই আপোনালোকে সম্পূৰ্ণকৈ সমস্যাটো সমাধান কৰি লৈ লওক, কিয়নো সকলোৰে কিন্তু কৰিব লাগিব আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক। যদি আপুনি অৰুণোদয়ৰ লগত আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডটো লিংক নকৰে, তেনে ক্ষেত্ৰত কিন্তু আপুনি অৰুণোদয় আঁচনিৰ টকা নাপাব। আপুনি কেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ লগতে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰিব, সম্পূৰ্ণকৈ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ'ৰ লিংকটো দি আছে। ভিডিঅ'টো চাই এতিয়া আপুনি সমস্যা সমাধান কৰি লৈ লওক। পুৱাতে চৰকাৰে হিতাধিকাৰীক মোকলাই দিলে এই ধনৰাশি। আপুনি পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট। যদি আপুনি টকাটো পোৱা নাই, তেনে ক্ষেত্ৰত ভিডিঅ'ৰ ডেছক্ৰিপশ্যন দিয়া লিংকত গৈ এতিয়া আপুনি ভিডিঅ'টো চাই সমস্যা সমাধান কৰি লৈ লওক। লগতে লগে লগে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। 1 ছেপ্টেম্বৰৰ পৰা বন্ধ কৰা হ'ব লাখ লাখ সিম কাৰ্ড। আপোনাৰ চিমত বন্ধ কৰা হ'ব পাৰে। ভুৱাকল প্ৰতিৰোধৰ বাবে আহি আছে নতুন নিয়ম। 1 ছেপ্টেম্বৰৰ পৰা দেশত বন্ধ হ'ব লাখ লাখ সিম কাৰ্ড। ভুৱা বা স্পাম কল ৰোধৰ বাবে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি অৰ্থাৎ TRIয়ে আনি আছে নতুন নিয়ম। টেলিমাৰ্কেটিং বা প্ৰমোচনেল কল কৰা চিমসমূহ কৰা হ'ব ব্লেকলিষ্ট। কেৱল ইয়াই নহয়, 2 বছৰৰ বাবে ব্লেকলিষ্ট কৰা হ'ব চিমসমূহ। নিজৰ নম্বৰ ব্যৱহাৰ কৰি প্ৰমোচনেল ফোন কৰাসকল সাৱধান হওক, কিয়নো এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে চিম কোম্পানীসমূহে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। সাজু কৰক নথি পত্ৰ, আগন্তুক 8 মাহত ওলাব 50,000 চাকৰি। লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যত একেলগে ওলাব 50,000 চাকৰি। মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। 1 লাখ নিযুক্তি দিয়াৰ পিছত পুনৰ 50,000 যুৱক যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্য চৰকাৰৰ। আজি 1,127 গৰাকী শিক্ষিত যুৱক যুৱতীক দিয়া হয় নিযুক্তি। হয়, আপুনি ঠিকেই শুনিছে। আপুনি নিযুক্তি লাভ কৰিছে নে নাই। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ টুইট কৰিছে। গড়কাপ্তানি আৰু মেডিকেল শিক্ষা বিভাগত দিয়া হয় এই নিযুক্তি। 1 টকাও দুৰ্নীতি নোহোৱাকৈ দিয়া হৈছে এই নিযুক্তি। আগন্তুক 8 মাহৰ ভিতৰতে ওলাব আৰু 50,000 চাকৰি। আপুনি আবেদন কৰিব পাৰিব। যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত আপুনি এতিয়াই নথি পত্ৰ সংগ্ৰহ কৰি ৰাখক, কিয়নো আপুনি চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। যদি আপোনাৰ চাকৰিৰ প্ৰয়োজন হৈছে, তেনে ক্ষেত্ৰত টুইট যোগে ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লাখ লাখ শিক্ষিত যুৱক যুৱতীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব? যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে, সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। লগতে যদি চৰকাৰী ঘৰৰ বাবে আবেদন কৰা নাই, তেনে ক্ষেত্ৰত আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব? লগতে চৰকাৰী ঘৰ আবেদন কৰাৰ সময়ত কি কি নথি পত্ৰ লাগিব? 2024 চনৰ বাজেটত অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ পন্থা হাতত লৈছে। চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিল নেকি আপুনি? তালিকাত নাম চাবলৈ কি কৰিব লাগিব আপোনাৰ? যদিহে আপুনি আবেদন কৰিছিল, তেন্তে তালিকাত চাওক আপোনাৰ নাম। পকী ঘৰ নথকাসকলে লাভ কৰিব চৰকাৰী ঘৰ। ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ, বিদ্যুৎ আৰু LPG গেছ কানেকশ্যন। দেশৰ কোটি কোটি লোকে লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব অত্যাধুনিক ঘৰসমূহ।
গাঁও আৰু চহৰৰ দুখীয়া লোকক সামৰি ল'ব এই আঁচনিয়ে। তালিকাত নাম অহাৰ পিছতেই একাউণ্টত সোমাব টকা। 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ নিৰ্মাণৰ বাবে আবণ্টন দিছে চৰকাৰে। নতুন ঘৰত থাকিব সকলো সুবিধা। শৌচাগাৰ আৰু বিদ্যুৎ সেৱাৰ বাবে নতুনকৈ কৰিব নালাগে আবেদন। বিনামূলীয়া ঘৰৰ লগতে উপলব্ধ হ'ব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা। লগতে দিয়া হ'ব LPG গেছ কানেকশ্যনৰ সুবিধা। যাৱতীয় সকলো নথিসহ দাখিল কৰক আবেদন। আৰু ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু ৰেচন কাৰ্ড। ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম। বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আপোনাৰ আধাৰ কাৰ্ড। যদি আপোনাৰ ৰেচন কাৰ্ড আছে লগতে আপোনাৰ ৰেচন কাৰ্ডত নামটো থাকিব লাগিব আৰু বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ড লিংক থাকিব লাগিব। নহ'লে কিন্তু আপুনি নাপাব চৰকাৰী কৰ। যদি এতিয়ালৈকে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰা নাই, অতি শীঘ্ৰে আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰি লৈ লওক। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। যাব নালাগে বেংকলৈ। যদি আপোনাৰ SBI বেংক একাউণ্ট আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। যদি আপোনাৰ ব্ৰাঞ্চত একাউণ্ট হওক বা আপোনাৰ CSPত একাউণ্ট হওক, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে SBI একাউণ্ট থকা ব্যক্তিলৈ। যদি আপোনাৰ SBI গ্ৰাহক হয় তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ। দুটাকৈ ফোন নম্বৰ মুকলি কৰি দিছে বেংকে। কোটি কোটি গ্ৰাহকলৈ জৰুৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা। বেংকলৈ নোযোৱাকৈ কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। দুটাকৈ টোল ফ্ৰী নম্বৰ মুকলি কৰিছে SBIৰ তৰফৰ পৰা। বেংক নোযোৱাকৈ জানিব পাৰিব একাউণ্ট বেলেঞ্চ। লগতে একাউণ্ট ষ্টেটমেণ্টো আপুনি জানিব পাৰিব। লগতে চেকবুকৰ বাবেও আপুনি সম্পূৰ্ণকৈ এটা ফোন নম্বৰত যোগাযোগ কৰি সম্পূৰ্ণকৈ আবেদন কৰিব পাৰিব। যদি আপোনাৰ চেকবুকৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ফোন নম্বৰ মুকলি কৰা হৈছে আৰু এইখন ফোন নম্বৰতে কল কৰি আপুনি আবেদন কৰিব পাৰিব চেকবুকৰ বাবে। আপোনাৰ বেংকত যাব নালাগে। যদি আপোনাৰ লোনৰ প্ৰয়োজন হৈছে বা আপোনাৰ ডিপ'জিট বা লগতে স্কিমৰ বিষয়েও আপুনি জানিব পাৰিব এই নম্বৰ যোগে। হোম লোন আৰু কাৰ লোনৰ বিষয়েও জানিব পাৰিব এই নম্বৰতে। এতিয়া আপুনি ডায়েল কৰক 18002100 নম্বৰত অথবা 18001234 নম্বৰতো জানিব পাৰিব সবিশেষ তথ্য। যদি আপোনালোকৰ লোনৰ প্ৰয়োজন হৈছে বা SBIৰ আপুনি এজন গ্ৰাহক, যদি এইকেইটা সুবিধাৰ আপোনাৰ প্ৰয়োজন তেনে ক্ষেত্ৰত আপুনি অতি শীঘ্ৰে ল'ব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। শক্তি বিভাগৰ স্মাৰ্ট লুণ্ঠন পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। হয়, আপুনি ঠিকেই শুনিছে, পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত চৰকাৰৰ মাথমাৰ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। অনিয়মীয় বিদ্যুৎ যোগান, স্মাৰ্ট মিটাৰৰ জলকলৰ মাজতে মাচুল বৃদ্ধি বিদ্যুতৰ। আপোনাৰ বিদ্যুৎ বিল কিমানকৈ আহে, বৃদ্ধি হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। লগতে আপোনাৰ বিদ্যুৎ বিলটো আগতকৈ বেছি আহে নে নাই, আৰু বিদ্যুৎ বিল বেছি অহাৰ পিছতো এতিয়া চৰকাৰে বৃদ্ধি কৰি দিছে বিদ্যুৎ বিল। এইবাৰ গ্ৰাহকক ইলেক্ট্ৰনিক শ্বক দিবলৈ সাজু ৰাজ্যৰ শক্তি বিভাগ। প্ৰতিটো ইউনিট বিদ্যুতত বৃদ্ধি পালে 1.29 টকাকৈ। পূৰ্বে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল আছিল 5.90 টকা। বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি। চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত বিদ্যুৎ মাচুল 3.65 টকালৈকে বৃদ্ধি কৰা হৈছে। ST ইলেক্ট্ৰনিক ভেহিকল চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিটত 1.20 টকালৈকে বৃদ্ধি কৰা হৈছে। লগতে LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি। স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন কৰিবলৈ সাজু হৈছে ৰাজ্যৰ শক্তি বিভাগ। বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। লগতে আপোনাৰ বিদ্যুৎ বিল কিমানকৈ আহে প্ৰত্যেক মাহত, যদি বেছি আহিছে নিশ্চয় কমেণ্ট কৰি জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ আন এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। বিদ্যুৎ বিল বা স্মাৰ্ট মিটাৰক লৈ অভিযোগ আছে নেকি আপোনাৰ, শীঘ্ৰেই জনাওক। APDCলৈ মুকলি কৰিছে কেইবাটাও হেল্পলাইন নম্বৰ। বিদ্যুৎ বিল সন্দৰ্ভত আপোনাৰ কোনো ধৰণৰ সমস্যা আছে নেকি? যদি আপোনাৰ বিদ্যুৎ বিল বেছি আহিছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ আপডেট। স্মাৰ্ট মিটাৰক লৈ আপোনাৰ কোনো ধৰণৰ অভিযোগ আছে নেকি? স্মাৰ্ট মিটাৰত বিদ্যুৎ বিল বৃদ্ধি পালে শীঘ্ৰেই জনাওক APDCLক। বিদ্যুৎ বিল আৰু স্মাৰ্ট মিটাৰৰ যিকোনো বিষয়ক লৈ দিব পাৰিব আপুনি অভিযোগ। আপোনাৰ সমস্যা সমাধানৰ বাবে APDCLে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বিসংগতিপূৰ্ণ যিকোনো স্মাৰ্ট মিটাৰত তৎক্ষণাত সলনি কৰি দিব APDCLে। APDCLক প্ৰশ্ন কৰিব পাৰিব আপুনি, লগতে দিব পাৰিব অভিযোগ। আপোনাৰ প্ৰশ্ন পঞ্জীয়ন কৰি সমাধান কৰিব APDCLে। শীঘ্ৰে ফোন কৰি সমাধান কৰি লওক। লগতে হেল্পলাইন নম্বৰটো হৈছে 1912 অথবা গ্ৰাহকৰ সমস্যা সমাধানৰ বাবে APDCLে মুকলি কৰিছে হোৱাটছআপ নম্বৰ। আপোনাৰ সমস্যা আৰু অভিযোগ জনাওক হোৱাটছআপ নম্বৰত। সমস্যা আৰু অভিযোগ লিখি হোৱাটছআপ কৰক
7575999666 নম্বৰত যদি কিবা সমস্যা আছে তেনেক্ষেত্ৰত নিশ্চয় আপুনি জনাব পাৰে। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।